এগৰাকী যুৱক হৈ পৰিছে আদৰ্শৰ প্ৰতীক। 18 বছৰ বয়সৰ পৰা নিষ্ঠাৰে কৰি গৈছে সমাজ সেৱাৰ কাম। ৰাইজৰ বাবে সহায়ৰ হাত যুৱকজনৰ। নৱপ্ৰজন্মৰ বাবে উৎকৃষ্ট নিদৰ্শন হৈ পৰিছে হাজোৰ এজন যুৱক, যি সময়ত একাংশ নৱপ্ৰজন্মই নিচাযুক্ত দ্ৰব্যৰ কবলত পৰি অধগতিৰ দিশে গতি কৰিছে আৰু সমাজত এক ব্যাধিৰ সৃষ্টি কৰি আহিছে, লগতে নিম্ন কৰ্মৰাজিৰ বাবে সমাজখন অধপতনে গতি কৰিছে। সেই সময়তেই হাজোৰ 22 বছৰীয়া জেছিম আলী হৈ পৰিছে আন 10জনৰ বাবে আদৰ্শ। বিপদৰ সময়ত প্ৰতিদিনে ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে এইগৰাকী 22 বছৰীয়া জেছিম আলী। হাজোৰ দলেদোলাৰ এইজন সুহৃদয়বান জেছিম আলী। 18 বছৰ বয়সৰ পৰাই ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই আহিছে যুৱকজনে। উল্লেখযোগ্য যে আদৰ্শৱান পিতৃৰ নেতৃত্বত জেছিম আলীয়ে গঠন কৰিবলৈ সক্ষম হ'ল স্বেচ্ছাসেৱী সংস্থা আলী ফাদাৰ্ছ এণ্ড ফাউণ্ডেশ্যন। এই সংস্থাটোৰ জৰিয়তে জেছিম আলীয়ে নিষ্ঠাৰে কৰি গৈছে সমাজ সেৱা। নিত ন পদক্ষেপ গ্ৰহণ কৰা জেছিমে এইবাৰ ফিলা কোম্পানীৰ এযোৰ ব্ৰেণ্ডেড জোতা ৰাইজলৈ আগবঢ়াইছে। অতি দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ লগতে ছাত্ৰ ছাত্ৰী আৰু মহিলাৰ মাজত বিতৰণ কৰিলে জোতা চেণ্ডেল। দৰিদ্ৰসকলৰ কিছু অভাৱ দূৰ কৰাৰ বাবে এনেদৰে ওলাই আহিল জেছিম আলী। দৈনন্দিন জীৱনত প্ৰয়োজনীয় জোতাযোৰে ৰাইজক সহায় কৰিব বুলি আশাবাদী যুৱকজন। নমস্কাৰ, মই জেছিম আলী, আলী ফাদাৰ্ছ এণ্ড ফাউণ্ডেশ্যনৰ প্ৰেছিডেণ্ট। আজি মই ভাবোঁ যে জোতাযোৰ অকল মানে কি মানুহৰ পৰিচয় এটা বুলি মই ভাবোঁ, আৰু যিহেতু আমাৰ গাঁও অঞ্চলত মানুহবোৰ বহুত দূৰ খোজকাঢ়ি যায়, সেইকাৰণে আমি আজি ফিলা কোম্পানীৰ এযোৰ ভাল ব্ৰেণ্ডেড জোতা আমি দিছোঁ, যাতে সেই ব্ৰেণ্ডটো আমি জানো যে কমফৰ্টৰ কাৰণে বহুত জনাজাত, আৰু সেইকাৰণে আজি আমি হাজোৰ ৰাইজক আমি এই ফিলাৰ জোতা দিছোঁ, যাতে সিহঁতৰ যিখিনি সেয়া অসুবিধা আছে সেইখিনি আমি অলপ সৰল পৰ্যায় হ'ব পাৰে, কিন্তু এইখিনি যাতে আমি অলপ সুবিধা কৰি দিব পাৰোঁ। আৰু আগন্তুক দিনেও আমি আৰু আহিম, আৰু বিভিন্ন ছেক্টৰত আমি আহিম। আমি এডুকেশ্যন ছেক্টৰত আহিম, আমি হেল্থ কেম্প লৈ আহি আছোঁ অতি সোনকালে। আমি আজি ক'ব গ'লে আমি যোৱাকালি মঙলদৈত এটা অনুষ্ঠান পাতিছিলোঁ, আৰু তেতিয়া আমাৰ 400ৰ বেছি আছিলে। আজিও আমাৰ 400 অধিক হৈছে, 500 বেছি অধিক হৈ গৈছে। চ' আমি ইমানখিনি এতিয়ালৈকে কৰিছোঁ। আমি 13 তাৰিখে দাৰুল হুদা ইছলামিক মাদ্ৰাছাত আমি উপস্থিত থাকিম, আৰু 17 তাৰিখে আমি থাকিম শুৱালকুছিত। চ' আমি বিচাৰোঁ যে গোটেইখিনি ৰাইজ তাতে উপস্থিত থাকি এই কেম্পৰ যাতে সুবিধাটো লয়, আৰু আমাক যাতে আশীৰ্বাদ কৰে আগন্তুক দিনলৈ যাতে আমি আৰু কাম কৰি যাব পাৰোঁ। নিজৰ শিক্ষাৰ লগতে তেওঁ এনেদৰে কৰি গৈছে সমাজ সেৱাৰ কাম। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্নজনৰ বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দি আহিছে জেছিম আলীয়ে। স্বাস্থ্য শিবিৰ, খাদ্য সামগ্ৰী আদি বহুতৰে ক্ষেত্ৰত দুৰ্গতজনৰ কাষত প্ৰতিক্ষণ থিয় দি আহিছে জেছিম আলীয়ে। মানসিক তৃপ্তি লাভ আৰু সমস্যাৰে ভাৰাক্ৰান্ত লোকসকলৰ মনত অলপকৈ হ'লেও শান্তি আৰু সুখ দিয়া যুৱকজনৰ যোগাত্মক চিন্তাৰ বাবে হাজোবাসীয়ে একেমুখে শলাগ লৈছে জেছিম আলীৰ। সুন্দৰ পদক্ষেপ। আচলতে যিটো বয়সত মানুহে আপোনালোকে গম পায় যে ৰাজপথত উদন্ত ৰূপে বাইক চলায়, গাড়ী চলায়, দুৰ্ঘটনাজনিত কাৰণত এনেকুৱা যুৱক কিমান মানে আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেই সময়ত এনেকুৱা উঠি অহা এজন 22 বছৰীয়া যুৱকে আজি প্ৰায় 4-5 বছৰে জেছিম আলী, যিটো আলী ছন এণ্ড ফাদাৰ্ছ যিটো ফাউণ্ডেশ্যনৰ সভাপতি, তেওঁ আজি 4-5 বছৰ 18 বছৰ বয়সৰ পৰা তেওঁ এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ কৰি আছে। গতিকে এইটো এটা সঁচাকৈ এটা আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। এনেকুৱা উঠি অহা যুৱকসকলৰ কাৰণে এটা মানে প্ৰেৰণাৰ এটা মানে উৎস এটা। গতিকে আজি তেওঁ আমাৰ যিটো হাজো সমষ্টিত প্ৰায় 500-600 মানুহক, যিহেতুকে ঠাণ্ডাৰ দিন আহি আছে, আই মাতৃসকলক জোতা আৰু চেণ্ডেল দিয়াৰ ব্যৱস্থা কৰিছে। আৰু অনাগত দিনত ইতিমধ্যে তেওঁ কৈছে যে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ব। আজি বিগত কেইদিনমান আগত হাজোতে স্বাস্থ্য শিবিৰ পাতিছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন পদক্ষেপ তেওঁ ইতিমধ্যে হাতত লৈছে। পৰৱৰ্তী সময়ত বিনামূলীয়া শিক্ষাৰ লগতে চিকিৎসা প্ৰদান আৰু 4খন বিনামূলীয়া এম্বুলেন্স প্ৰদান কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। পৰৱৰ্তী সময়লৈ আমি হেল্থ কেম্প আমি আৰু দিম। ইয়াতে হাজো সমষ্টিতো আমি আকৌ আহিম হেল্থ কেম্প, অতি সোনকালে আহিম। এই মাহৰ শেষলৈ আমি আহিম হেল্থ কেম্প লৈ, বিনামূলীয়া হেল্থ কেম্প লৈ।
য'ত আপোনাৰ বিনামূলীয়াকৈ দৰৱ দিয়া হ'ব, বিনামূলীয়াকৈ চিকিৎসা কৰা হ'ব আৰু বিনামূলীয়াকৈ লেব টেষ্ট দিয়া হ'ব। আৰু যদি আমি পাৰোঁ তেতিয়া আমি 4খন এম্বুলেন্স হাজো সমষ্টিত মুকলি কৰিম বুলি আমি এটা আশা ৰাখিছোঁ। আৰু গোটেইখন এম্বুলেন্স একেবাৰে বিনামূলীয়া হ'ব, দিব নালাগে 1 টকাও। যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ আছে সেইখিনি আপোনাৰ নিয়াৰেষ্ট হস্পিটেললৈকে 1 টকাও নিদিয়াকৈ আমাৰ এম্বুলেন্সৰ হাই কোৱালিটি এম্বুলেন্সত আপোনালোকে যাব পাৰিব। আৰু আমি গোটেইখিনি এডভান্স লাইফ চিষ্টেম আমি প্ৰভাইড কৰি আছোঁ এম্বুলেন্সত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, হাজো।